নাছিলে যিটো এজত চাকৰি বাকৰি টকা পইচাৰ লেনদেন কৰি আমি পাব পাৰিছিলো এপিএসসিৰ কেলেংকাৰীৰ বিষয়ে আমি জানো আৰু আপোনালোকে জানিব যে এপিএসসিত যিসকলে কেলেংকাৰী কৰি চাকৰি পাইছিলে আমি চাকৰিৰ পৰা তেওঁলোকক খেদি দিলো দিয়াৰ পিছতো তেওঁলোকে হাইকোৰ্ট সুপ্ৰিম কোৰ্ট কৰি আছে সাধাৰণ মানুহ এজন হাইকোৰ্ট সুপ্ৰিম কোৰ্ট যাব নোৱাৰে তেওঁলোক বাৰে বাৰে হাইকোৰ্ট সুপ্ৰিম কোৰ্ট গৈ আছে তাৰমানে তেওঁলোকৰ ফাইনেন্সিয়েল বেকগ্ৰাউণ্ড কিমান ষ্ট্ৰং আছিলে তাৰ মানে আমাৰ এপিএস এসিএস এইবিলাকত এসময় দুৰ্নীতি আছিলে প্ৰতিটো চাকৰি দুৰ্নীতি আছিলে যোৱা 5 বছৰত আমি এটা কাম কৰিব পাৰিছিলো যে চাকৰিৰ লগত দুৰ্নীতি শব্দটোক আমি পুৰা ডাইভৰ্স কৰাই দিছিলো যে চাকৰি আৰু দুৰ্নীতি একে থাকিব নোৱাৰে দুইটাৰ মাজত ডাইভৰ্স হ'বই লাগিব আজি যদি আপোনালোকে চাই 1,60,000 আমি চাকৰি দিলো এটা হাইকোৰ্ট কেছ হোৱা নাই এটা ডিস্ট্ৰিক্ট কোৰ্টত কেছ হোৱা নাই আৰু সকলোৱে সন্তুষ্ট যে মোৰ জুনে পাইছে মেৰিটত পাইছে জুনে পোৱা নাই মেৰিটত পোৱা নাই আজি আমাৰ অসমত যোৱাবাৰ আমি 1,60,000 যি চাকৰি দিছিলো হি আমাৰ লৰা ছোৱালীৰ মাজত এটা কনফিডেন্স বিল্ডিং কৰিছিলে যে এতিয়া আমাৰ অসমত চাকৰি নামত দুৰ্নীতি নহয় যেহেতু আমি এখন চৰকাৰে আকৌ উভতি আহিলো গতিকে ডেফিনেটলি আমাৰ ইয়ং জেনাৰেশন নিউ জেনাৰেশন এটো আশা কৰিব পাৰে যোৱা 5 বছৰত যেনেকৈ চাকৰি নামত দুৰ্নীতি হোৱা নাছিল অহা 5 বছৰো আমি চাকৰি নামত দুৰ্নীতি হ'ব নিদিও কিন্তু মই দেখা পাইছো যে প্ৰথম এডিআৰি পাতুতে 7 লাখ লৰা ছোৱালীয়ে পৰীক্ষা দিছিলে সেকেন্ড এডিআৰি পাতুতে 12 লাখ লৰা ছোৱালীয়ে পৰীক্ষা দিছে তাৰ মানে সিস্টেমটোৰ ওপৰত যিমানে আস্থা বাঢ়িব সিস্টেমটোৰ ওপৰত মানুহৰ যিমানে কনফিডেন্স বাঢ়িব কম্পিটিশন আৰু বাঢ়িব অহা কেইটামান দিনত আমি নেক্সট 5 ইয়াৰ্ছত 2 লাখ চাকৰিৰ কাৰণে আমাৰ এডভাৰটাইজ বিলাক উলাই থাকিব আমি কম্পিট কৰিব লাগিব কিন্তু মেৰিটৰ কোনো অল্টাৰনেটিভ নাথাকিব অৰ্থাৎ আমি মেধাৰ শক্তিৰ ফলতে আমি চৰকাৰত চাকৰি পাব লাগিব সেই কাৰণে এই 3 বছৰ এজ এ ডিগ্ৰী ষ্টুডেন্ট মই যি কেম্পাছত থাকিম 2 বছৰ পোষ্ট গ্ৰেজুৱেটত যি মই কেম্পাছত থাকিম মোৰ এটা ৰিকুৱেষ্ট যে আমি শিক্ষাৰ ক্ষেত্ৰত সিনসিয়াৰ হ'ব লাগিব অধ্যয়নৰ লগত আমি জড়িত হৈ থাকিব লাগিব মধ্যবিত্ত মানুহৰ বাবে অধ্যয়নৰ বিকল্প নাই আজি বহুত পৃথিৱীত কিবা কিবি চলি থাকিব আমি ইনষ্টাগ্ৰামতো দেখিম ফেসবুকতো বহুত দেখিম কিন্তু সব ঠিক আছে but when it comes to the middle class and lower middle class বা poor দুখীয়া মানুহ তেওঁলোকৰ বাবে শিক্ষাৰ একোৱে বিকল্প নাই কোনবাই ভাবে আন্দোলন কৰিলে আমি কিবা পাম আমি একো নাপাম হুলস্থুল হ'ব পাৰে গণ্ডগোল হ'ব পাৰে কিন্তু মোৰ ঘৰত চাকৰিটো হ'ব নোৱাৰে আজি যতেই যি নহওক কিয় লোৱাৰ মিডল ক্লাছ বা মিডল ক্লাছ বা দৰিদ্ৰ পৰিয়ালত পঢ়াৰ একোৱে বিকল্প নাই কোনোবাই যদি ভাবে যে পঢ়াৰ বিকল্প আছে পঢ়াৰ বিকল্প এনাৰ্কি হ'ব পাৰে